গোলকগঞ্জত 6টা চোৰাং গৰুসহ এজনক আটক। চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত 6টাকৈ গৰু জব্দ কৰাৰ লগতে আটক কৰিলে এজন সৰবৰাহকাৰী। প্ৰাপ্ত তথ্যমতে শুকুৰবাৰে পুৱাই আৰক্ষীৰ এটি দলে চলাইছিল অভিযানত গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ ৰেলগেটৰ সমীপত এখন মালবাহী 6চকীয়া বাহন আটক কৰে। গাড়ীখনৰ পৰা আৰক্ষীয়ে 6টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে আব্বাছ আলী নামৰ এজন যুৱকক আটক কৰে। উল্লেখ্য যে গৰুসমূহ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ চন্দ্ৰপাট নামৰ ঠাইৰ পৰা গৌৰীপুৰলৈ গৈ আছিল। ধৃত গো সৰবৰাহকাৰী আব্বাছ আলীৰ ঘৰ গোলকগঞ্জ থানাৰ ছাগলীয়া দ্বিতীয় খণ্ডত। আব্বাছ আলী ঘৰ ক'ত? এই ছাগলী পাতটো গৰুখিনি ক'ৰ পৰা আনিছে? বেংগলৰ পৰা। ক'ৰ পৰা আনিছে? বেংগলৰ পৰা। বেংগলৰ কোন ঠাই? এই চুপানগঞ্জ বক্সিয়াৰ এৰিয়া। বক্সিয়াৰটো কোন গৰুখিনি তুলিছে ক'ত? চণ্ডীৰপাটৰ পৰা। হা? চণ্ডীৰপাট। চন্দ্ৰপাট বেংগল। অঁ এইটো কোন থানা পৰে? বক্সিয়াৰ থানা পৰে। ক'ত লৈ যাবি এইটো? এই গৌৰীপুৰৰ ওচৰত। হা? গৌৰীপুৰত কাৰ ওচৰত? তাৰ মই নাজানো। কিমান দিনে কৰি আছে? আজি ফাৰ্ষ্ট। আজি ফাৰ্ষ্ট। আজি ধৰা লগত কোন আছিল তোৰ লগত? লগত এজন খেলাচী আছিল। কি নাম? অজয় চৰকাৰ। হা? অজয় চৰকাৰ। অজয় চৰকাৰ। কি পলালে? ভালকে ক। হয় পলাইছে। গোলকগঞ্জৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম।